এই মুহূৰ্তত ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে সুখবৰ। নতুন বছৰত ব্যাপক হাৰত বৃদ্ধি পাব দৰমহা। নতুন বছৰত ব্যাপক হাৰত বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা। অষ্টম বেতন আয়োগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰিব নেকি ভাল খবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ আপডেট। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পুৰণি পেঞ্চন ব্যৱস্থাৰ লগতে অষ্টম বেতন আয়োগ সন্দৰ্ভত এতিয়া নিয়মীয়াকৈ দাবী উত্থাপন হৈ আহিছে। ক্ৰমান্বয়ে কৰ্মচাৰী সংগঠনসমূহে অষ্টম বেতন আয়োগৰ দাবী উত্থাপন কৰিছে আৰু সূত্ৰৰ পৰা জানিব পৰা গৈছে যে কৰ্মচাৰী সংগঠনসমূহে কৰা দাবীসমূহৰ বিষয়ে কেন্দ্ৰই চিন্তা চৰ্চা আৰম্ভ কৰিছে। চিন্তা চৰ্চা কৰি আছে, এই কথা পোহৰলৈ আহিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এই বিষয়ত এখন কমিটি গঠন কৰিছে। NPSৰ পুৰণি পেঞ্চন আৰু নতুন বেতন আয়োগে অতি সোনকালেই সিদ্ধান্ত ল'বলৈ গৈ আছে। বিশেষকৈ দুটা ডাঙৰ খণ্ড ৰেলৱে, প্ৰতিৰক্ষা আৰু অসামৰিক বিভাগে পুৰণি পেঞ্চনৰ দাবী জনাইছে আৰু অন্যথা অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰাৰ হুংকাৰ দিছে এই কৰ্মচাৰীসকলে। এই দাবীসমূহ বিশেষভাৱে বিৰোধী দলসমূহে সমৰ্থন কৰিছে আৰু বিশেষজ্ঞসকলৰ এটা অংশই ভাবে ইয়াৰ প্ৰভাৱ 2024 চনৰ লোকসভা নিৰ্বাচনত পৰিব। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰে অষ্টম বেতন আয়োগৰ ঘোষণা কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে 1 জুলাইৰ পৰা 4% দিয়ে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰেও 4% দিয়ে সেই মৰ্মে বৃদ্ধি কৰিছে। ইয়াৰ ফলত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰ সকলো কৰ্মচাৰীয়ে বৰ্তমান দিয়ে 42ৰ পৰা 46%লৈ বৃদ্ধি পাইছে। যোৱা কেইবছৰমানৰ পৰা মৰুগীয়া বানত 4%কৈ বৃদ্ধি পাইছে। পুনৰ 2024 চনৰ জানুৱাৰী মাহত মোদী চৰকাৰে কৰ্মচাৰী দিয়ে 4ৰ পৰা 5% বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ মাজতে যদি দৰমহা বৃদ্ধি পায় তেন্তে কৰ্মচাৰী মৰুগীয়া বানত 25% পৰ্যন্ত বৃদ্ধি পাব। অষ্টম বেতন আয়োগ কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব লাগে, কিন্তু বেতন আয়োগ প্ৰতি বছৰে সংশোধন কৰা হয় বা কৰিবই লাগিব বুলি তেনেকুৱা কোনো ধৰাবন্ধা কথা নাই। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে 2016 চনত সপ্তম দৰমহা আয়োগত অনুমোদন জনাইছিল, যিটো বৰ্তমানে বাহাল আছে। সেই অনুসৰি যদি দিয়ে 50%তকৈ অধিক হয় তেন্তে এনেও দৰমহা বৃদ্ধি পাব। আকৌ কোনো ধৰণৰ দৰমহা আয়োগ গঠন কৰাৰ প্ৰয়োজনীয়তা নাই। জানুৱাৰী মাহত যদি দিয়ে 5% বৃদ্ধি পায় তেন্তে দিয়ে 51% হ'ব পাৰে। তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নতুনকৈ দৰমহা আয়োগ গঠন কৰে নে নকৰে সেইটো কোনো নিশ্চয়তা নাই। কিন্তু কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যতে কি কৰিব সেইটোৱে এতিয়া লাখটকীয়া প্ৰশ্ন।